নগৰবেৰাৰ টোপামাৰীত সদ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতাৰ শুভাৰম্ভ। টোপামাৰী টাউন ক্লাবৰ উদ্যোগত 4দিনীয়া কাৰ্যসূচীৰে প্ৰাইজ মানি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ। আজি তাৰ প্ৰথম নিশাত আমাৰ আজি প্ৰায় 40জন প্ৰতিযোগী অংশগ্ৰহণ কৰিছিল। সদৌ অসম ভিত্তিত আমি প্ৰতিযোগিতামূলক নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠানটো আয়োজন কৰিছোঁ। এতিয়াও জইন কৰিব পৰা অৱস্থা আছে, কালিও জইন কৰিব পাৰিব। যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড এতিয়াও শেষ হোৱা নাই। পুৰস্কাৰ কি ৰাখিছে? পুৰস্কাৰ আমি প্ৰথম পুৰস্কাৰ হিচাপে ৰাখিছোঁ স্কুটি 65,000 হ'ব, আৰু লেপটপ ৰাখিছোঁ ছেকেণ্ড প্ৰাইজ 35,000 আৰু অপ্পো মোবাইল ৰাখিছোঁ থাৰ্ড প্ৰাইজ, এইটো 12,000 পৰা 14,000 টকাৰ ভিতৰত, আৰু নিচুকনি বঁটা হিচাপে ৰাখিছোঁ 17টা আমি শৰাইৰ ব্যৱস্থা কৰিছোঁ। দূৰ দূৰণিৰ পৰা যিসকল প্ৰতিযোগী আহিব তেওঁলোকৰ বাবে ব্যৱস্থা কিবা খোৱা আৰু থকাৰ ব্যৱস্থা আমাৰ কমিটিৰ পৰা আমি কৰিছোঁ। আমি ইতিমধ্যে প্ৰতিযোগী জইন কৰিছোঁ 37, আৰু যদি ইচ্ছাকৃত প্ৰতিযোগী আছে আমি কালিৰ দিনতো জইন ল'ম। সদৌ অসম ভিত্তিত হয়, সদৌ অসম ভিত্তিত। টোপামাৰী টাউন ক্লাবৰ উদ্যোগত 4দিনীয়া বৰনাট্য কাৰ্যসূচীৰে টোপামাৰী বদলাত 25 আগষ্টৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত হৈছে নৃত্য প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে স্কুটি এখন, দ্বিতীয় পুৰস্কাৰ লেপটপ, তৃতীয় পুৰস্কাৰ অপ্পো মোবাইল ফোনৰ লগতে 17গৰাকী প্ৰতিযোগীক প্ৰদান কৰা হ'ব নিচুকনি বঁটা। উল্লেখযোগ্য যে দূৰ দূৰণিৰ পৰা অহা প্ৰতিযোগীৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ইচ্ছুক প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে। এনেদৰে প্ৰথম নিশাৰ কাৰ্যসূচীত সুকণ্ঠী গায়িকা বেবী চাহা আৰু আব্দুল হান্নানৰ গীতত মচগুল হৈ পৰা দেখা গ'ল সংগীত অনুৰাগীসকলক। সোণতলীৰ পৰা আব্দুল মালেক আলীৰ ৰিপৰ্ট, নিউজ 365 অসম।